ক'ৰবাতে চাউলডাল আনিলোঁ ইমান যাবৰ হা পাইছিলোঁ কেইটা হা পাইছিলোঁ কিকেইটা লোকৰ সেই দমে পাইছে 1 কুইণ্টেল 15 কেজি 1 কুইণ্টেল 20 কেজি আমি সেই চাউল 30 কেজিহে পাইছোঁ মানুহ চাই 3টা হা আৰু 4টামান ল'ৰা ছোৱালী হোৱা হ'লেহে ভাল আছিলে তেতিয়া কিমান চাউল পালোহেঁতেন বাৰু হা 3টা মানুহ এতিয়া চাউল পাইছোঁ 30 কেজি আৰু যদি 2টা হ'লহেঁতেন 50 কেজি হ'লহেঁতেন মাহটো ধুনীয়াকৈ খাব পাৰিলোহেঁতেন এইখন ঘৰলৈ অহা পা অকণো ষ্টাইল অকণ কৰিবলৈ নাপাওঁ হা ইফালে কাম কৰ সিফালে কাম কৰ ৰাম মই যেনিবা তাহাঁতৰ চাকৰহে যেনিবা হা আহিছোঁ একদম নতুন বোৱাৰী এতিয়া ষ্টাইল অকণ কৰি নাথাকিলে মানুহে কি বুলি ভাবিব পাৰোঁ আজিলৈকে এতিয়া সেই ওচৰ চুবুৰীয়াক ভালকৈ দেখাই নাই ভালকৈ মাত বোল এটা কৰিবলৈও যাবলৈ পোৱাই নাই হা এতিয়া আকৌ আহিছোঁনো হৈছেনো কেইদিন মোৰ হা এতিয়া একদম কেতেৰা মাত শুনিলোৱে আৰু বছৰ ধৰি থাকিবলৈ আছেই হা কি শুনো ঠিক নাই আৰু বহুত কষ্ট পাইছোঁ হা বহুত কষ্ট পাইছোঁ এইকেইটা আহি থাকিয়ে একদম তিতা কেহা পাই গৈছোগে কেৰেলাটো যিমান তিতা তাতকৈ তিতা পাইছোঁ মই কিহৰ কষ্ট পাইছা হে বোৱাৰী তুমি কিহৰ কষ্ট পাইছা মোৰ ঘৰত খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই নে মুখত ঘঁহিবলৈ পোৱা নাই হা নে তেল চাবোন অকণ পোৱা নাই তেনেকুৱা কথা নকবা দেই হা ল'ৰাই একদম মোনাই বস্তু আনি দি খুৱাই আছে দেই তেনেকুৱা কথা নকবা কষ্ট পাইছোঁ খোৱালে নহ'ব নহয় কণ্ট্ৰলৰ চাউলকেইটা আনি পেলাই দিছে হা মই ঘৰত কণ্ট্ৰলৰ চাউল খাই নাপালোঁ হা ঘৰুৱা চাউল দামী চাউল খালোঁ এইখন ঘৰত আকৌ কণ্ট্ৰলৰ চাউল খুৱাইছেহি বৰ খেতিয়কৰ ঘৰ ছোৱালী নহয় দিয়া তুমি তেনেকুৱা কথা নকবা পাই শুনিবলৈ ভাল নালাগে তুমি অহা হৈছে কেইদিন হা এই 7 দিন নে 8 দিন হৈছেহে এই 7 দিন 8 দিনতে তুমি ঘৰখনে বদনাম গাবলৈ ল'লাই নে হা গোটেই লাইফটো কেনেকৈ থাকিবাহে তুমি মোৰ ঘৰত তেনেকুৱা কথা ক'বলৈ নাহিবা দেই তেনেকুৱা কথা ক'বলৈ নাহিবা মই মেচিন নহয় হা মই মানুহহে মোকো ইমান কামৰ একদম হেঁচা ঠেলা নকৰিব একদম কামত কৈ দিছোঁ হেঁচা ঠেলা নকৰিবা কিবা টিঙিচকৈ খং এটাহে উঠে হা তেনেকুৱা কথা নকবা দেই আপোনালোকৰ ল'ৰা সেন্দুৰ এটা টেমা এটা আনি দিবলৈ যোগ্য নহ'ল হা সেন্দুৰ টেমা এটা আনি দিবলৈ যোগ্য নহ'ল আছা নি সেন্দুৰ খাইছা নি তুমি 5 দিনতে এটা সেন্দুৰ এটাই 5 দিনত এটা সেন্দুৰ এটা সৰুকৈ লৈছা ফুটটো হা আমাৰচোন এটা আনিলে কেতিয়া আনিলোঁ পাহৰিয়ে থাকোঁ কথা ক'বলৈ ওচৰ চুবুৰীয়া মানুহে শুনিলে কি বুলি ক'ব বাৰু হা এই অহা 7 দিন হৈছেহে বোৱাৰীজনীয়ে বদনাম গাবলৈ ল'লেই হা বোৱাৰী মানুহ ইমান তেনেকুৱা হ'ব নাপায় দেই নিজৰ ছোৱালীগতে তোমাক মৰম কৰিছোঁ এই 7 দিন 8 দিনত কথা ক'বলৈ নাহিবা দেই হা তেনেকুৱা কথা হ'বলৈ হ'লে কিন্তু মোৰ লগত আকৌ ভাত খাব নোৱাৰিবা আকৌ কৈ থৈছোঁ এতিয়াই গম পালোঁ আপোনালোকৰ কেইদিন খাব পাওঁ এতিয়াই প্ৰমাণ ওলাই গ'ল আহিছিলনো কেইদিন হৈছে মোৰ অহা হা এই 5 দিনতে আপোনাৰ পৰিচয় পায়ে গ'লো আপুনি যে আমাৰ লগত যে খাব পাৰিব বুলি মই আৰু ভালকেই গম পালোঁ এইখন ঘৰ ইলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পক্ষীৰাই চুমিছে হালিছে ৰেণুৰে বুল সেই ফুলে ফুলে পখিলা পৰিছে হানিছে ৰেণুৰে বুল হানিছে ৰেণুৰে বুল পৰিছে কিন্তু দেই হা পৰিছে নহয় কি পৰিছে পখিলাটো বাদে ভুমুৰা পৰিছে আকৌ ভুমুৰা পৰিছে মানে আমাৰ গাঁৱৰ ল'ৰা এটাই তোমাক পচন্দ কৰিছে ল'ৰা আহিছে এইবাৰ বিয়াখন হ'ব যেন পাইছোঁ দেই এজনীকচোন বিয়া কথা ক'লো কান্দিলেহে হ'বলৈ নেজানো দেই এইবোৰ কি অপৰা ছোৱালী পাই আমি হ'লে আকৌ ল'ৰা এটা আহিছে বুলি ক'লে কিমান গাখন 8খন 7খন কৰি থাকে এই আকৌচোন কান্দিলেহে নেজানো আৰু দেই এইবোৰ কি অপৰা অভং ছোৱালী এইবোৰ সঁচাকৈ দেই একদম গাঁৱলীয়া মানে একদম ভূত একদম গাঁৱলীয়া একদম গোটেই গামোচা খোপা লেতেৰা কৰি শেষ কৰিলে মা এফালে আহকচোন কথা এটা কওঁ কি হ'ল মই সেই আমাৰ ভণ্টিলে সেই ল'ৰা এটা সেই চাইছোঁ মানে ল'ৰাটোৱে মোক ক'লে তোমালোকৰ সেই ভণ্টিক বোলে বৰ ভাল লাগিছে বোলে বিয়া দিব নি বোলে সি মানে তাহাঁতৰ ঘৰত মানে এতিয়া মানুহনো কোনো নাই ল'ৰাটো অকলে মাকজনীহে আছে গম পায়নে কি কথা ক'বলৈ আহিছা তুমি হা মোৰ সেই অকণমানি ছোৱালীজনী তুলনিকে হোৱা নাই কালৈ বিয়া দিব লাগে হা কালৈ বিয়া দিব লাগে কি ক'লে সেই খৰি কতে মৰো হা ইমান ডাঙৰ ছোৱালীজনী আজিলৈকে বিয়া হোৱা নাই চুলি পকিছো নেদায়ে হ'বগে
কাইলে পখিলে দাঁত এটা হলকি যায় যেনহে পাইছো ৰাম কৃষ্ণ মই আকৌ গম নাপাওঁ নহয় ভাল এইবোৰ শুনিছো কিন্তু দে মই কি শুনিছো একদম কিবা নিজকে একদম বলিয়া বলিয়াহে লাগিছে পাই কিহৰ বলিয়া বলিয়া লাগিছে হা কিহৰ বলিয়া বলিয়া লাগিছে তেনেকুৱা কথা নকবা দেই মইহে জানিছো মোৰ অন্তৰত কিমান জুই লাগি আছে তাত কিবা বেমাৰ লাগি আছে নি বাৰু ছোৱালীজনী কিমান দিন হ'ল হা 25-26 বছৰ হ'ল আজিলৈকে তুলনি হোৱা নাই কিমান কবিৰাজৰ ওচৰলৈ গ'লো কিমান ডক্টৰৰ ওচৰলৈ গ'লো হা আজিলৈকে একো কৰিব নোৱাৰিলো মইহে জানিছো ছোৱালীজনীক তেনেকৈ টান কথা ক'লে মোৰ অন্তৰত কিমান দুখ লাগে সেইকাৰণে কৈছো ময়ো ছোৱালীহে মোকো যদি টান কথা কয় নহয় মোৰো বেয়া লাগে ভণ্টি মই একো তোমাক বেয়াকে নাই কোৱা নহয় মইনো কেনেকে জানো তুমি যে জীয়ৰী নাই হোৱা বুলি আৰু মইনো একদম ডাঙৰ ভুলটো কোৱা নাই নহয় আমাৰ এখেতো মোক নাই কোৱা হেৰ ভণ্টি বোলে এনেকুৱা তেনেকুৱা বুলি মই আকৌ আজিহে গম পাইছো মইনো কি জানো ল'ৰা এতিয়া পচন্দ কৰিছে এতিয়া মই বোলো সুধিবই লাগিব সেইকাৰণে তোমাক কৈছিলো হ'ব দিয়া একো নহয় আৰু কিনো কৰিবা সেইকাৰণে মই কওঁ মাৰক আজি কৈছো নহয় বোলো সেই লোকৰ ছোৱালীজনীকো বোলো নিজৰ ছোৱালী গতে ভাবিব লাগে অহানো মোক কেইদিন হৈছে 5 দিনহে হৈছে এই 5 দিনত তোমালোকৰ মাৰে আকৌ মোক একদম যিখিনি কথা শুনাইছে সেইকাৰণে আকৌ সেইকাৰণে কৈছো বোলো নিজৰ ছোৱালীজনীক যেনেকে ভাবে মোকো তেনেকে ভাবিব লাগিব তেনেকে ভাবিব লাগিব চিন্তাৰ হাত ভৰি লুকাইছে অ হা লোকৰ ঘৰ ছোৱালীজনী আহিলে সেইজনী হেৰিয়ৰ পৰা লুকুৱাইছিলো মোৰ ছোৱালীজনীৰ কথা এতিয়া সেই বোৱাৰীজনীও লাহে লাহে সেইবোৰ কথা গম পালেগে লাজ কাণহেনি আহিছে আৰু বেয়াও লাগিছে কিনো কৰিবি এতিয়া বোৱাৰীজনীও গম পালে মোৰ ছোৱালীজনী যে আজিলৈকে তুলনি হোৱা নাই বুলি তাইনো কেনেকে জানে গাঁৱৰ ল'ৰাই পচন্দ কৰিছে মোৰ ছোৱালীজনী দেখিবলৈও ধুনীয়া নহয় আকৌ ভগৱানেনো কিনো দিলাই দেখুৱালে অ মোৰ ছোৱালীজনী কিনো দুখ লাগিলে ভণ্টি ভাগৰ জ্বৰ উঠিছে হেৰি তাকে এতিয়া সেই ডক্তৰ ঘৰ মানে নিব নালাগে মই হেৰি জানো নহয় জ্বৰ উঠিছে তাকে বোলো বেজি এটা দি দিওঁ বুলি ভাবিছো এতিয়া ডক্তৰ ঘৰলে নিও কেনেকে বাৰু মোৰ চাদৰ ফুটা কৰি ডক্তৰ ঘৰলে নিব নালাগে আমুকে প্ৰাইমেটিকে লিখি থৈছে নহয় বেজি চিঞ্চ লৈ আহিছো নহয় মই এতিয়া মুঠতে দৰৱ ভৰাই দিলে হৈ গ'ল মাজনী মাজনী জ্বৰ উঠিছে বোলে তোৰ ইমান জ্বৰ উঠিছে সৰ সেই নবৌয়ে বোলে হেনো প্ৰাইমেডিকেল শিকি আহিছে ন হেনো এই তাৰ বেজি হেনো চেলাইন হেনো আছে তোক দি দিওঁ বুলি কৈছে মই নবৌয়ে পঠিয়াই দিছো বেজি নলওঁ দেই মামু বৰ ভয় লাগে বেজি নললে কেনেকে ভাল হ'ব বাৰু হা বেজি এটা ল'ব লাগিব বেজিটো লোৱাটো গাত এতিয়া চুব পৰা নাই গম পাইছো নাই হা মেলেৰিয়া জ্বৰে উঠিছে নে কি এনে ঠিক নাই নহয় এতিয়া গৰম দিন আহিছে নবৌয়ে বেজি এটা দি দিব বোৱাৰী বোৱাৰী ভালকেই দিম বেজি শিকিলো মই সেই এসপ্তাহে শিকিলো তাৰপিছতচোন এইখন ঘৰলৈ গুচি আহিলো বেজি জানো বা অলপ চলপ তথাপিতো আজি মই ভালকেই এইটো বেজি দিম কিহ ভয় ইমান ডাঙৰ ছোৱালীজনীয়ে বেজিলে ভয় কৰে আমি কত বেজি ললো কত বেজি খোজ খালো বিষ এটা নধৰিলে তাই আকৌ এতিয়া ভয় কৰিবলৈ আহিছে চাওঁ ঘূৰি দিয়া বেজি এটা দি লওঁ চাওঁ ঘূৰি দিয়া ভয় কৰিব নালাগে চাওঁ টিকাটো উলিয়াই দিয়া চাওঁ মৰিলো মা ইমান দুখ পালো মা চাই কি বেজি দিলে মা বহিলে কি বেজি দিলে মই গোটেইডাল ভৰাই দিছ ইমান দুখ পালো এইফালে চাইছো না বেজি বেজি আৰু কি বেজি এইবোৰ ডাঙৰ সৰু লগত কথা নাই নহয় বেজি দিছো আৰু যেনেকে শিকিছো তেনেকে দিব লাগিব সেনেকে বেজি দিয়ে মই কুচন খাবলৈ আছে ৰব এইবোৰ নালাগে এইটো কুচনহে মজা লাগে দিছো ভালকে বেজি বেজি বিষয় তোক থাকিব নোৱাৰা হবি আৰু তোক দিম আৰু তহঁতক মই কৰিম মাৰকো এনেকে কোনোবা এদিন কৰিম তোকতো আজি কৰিলোৱে 5 দিন আহোঁতে মোক মাৰে যিখিনি কথা শুনালে একে চাতে ডক্তৰ ঘৰ পাবিগে